আজি আসলতে এই ভিডিওটো যোগেদি মই আপোনালোকক আমাৰ প্ৰজেক্ট যোনটো প্ৰণৱ নিবাসৰ ওপৰত কেইটামান কথা ক'বলৈ আহিছোঁ আৰু প্ৰণৱ নিবাস বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে ইমানটোলৈকে কমপ্লিট হৈ গ'ল প্ৰায় গ্ৰাউণ্ড ফ্ল'ৰ লেভেলটো যোনটো হৈছে কমপ্লিট বুলিয়ে ধৰক অলমষ্ট জাষ্ট পটিনৰ কাম আছে আৰু ফল চিলিঙৰ কাম হৈ আছে ৱাইৰিংখিনিতো হৈ গ'ল আৰু টাইলছ আপুনি দেখিছে 4x2 টাইলছ লাগ খাই আছে আৰু ইয়াৰ যোনটো প্লেনিং আছে প্লেনিংটো আপোনালোকৰ স্ক্ৰীনত এইটো এতিয়া প্ৰণৱ নিবাসৰ কাহিনীটো হৈছে এনেকুৱা যে ক্লায়েণ্টজন আহিছিলে মোৰ ওচৰত ফেব্ৰুৱাৰী মাহত আৰু তেখেতে ঘৰ বনাব এপ্ৰিল মাহত এটা ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল ঠিক আছে আমাক এনো এটা ঘৰৰ ডিজাইন বনাওঁতে আমাক প্ৰায় একমাহ টাইম লাগে একমাহ টাইম আপোনালোকে গম পায় কিয় লাগে কাৰণ ইমানখিনি 3D প্ৰজেক্টৰ ওপৰত কাম কৰোঁ ইণ্টেৰিয়ৰ ওপৰত কাম কৰোঁ এক্সটেৰিয়ৰ ডিজাইনটো পাৰফেক্ট বনাওঁ প্লেনিংটো ইকনমিকেল বনাওঁ ষ্ট্ৰাকচাৰেল ডিজাইন কৰোঁ তো এইখিনি কাৰণে একমাহ টাইম লাগিবই ঠিক আছে ক্লায়েণ্টজন আহিলে মোৰ ওচৰত ফেব্ৰুৱাৰী মাহত আৰু তেখেতে ক'লে যে মোক এটা 4 BHK প্লেন লাগে কিন্তু বাজেটটো মোৰ ওচৰত বৰ বিশেষ নাই এৰাউণ্ড 50 লাখৰ ভিতৰত বাজেট আছে মই ক'লোঁ 50 লাখৰ ভিতৰত 4 BHK আহি যাব 46ত বোলো আপোনাৰ প্লট আহি যাব আপুনি চিন্তাই কৰিব নালাগে তেখেতক তেনেকৈ কৰিলোঁ ক্লায়েণ্টক এতিয়া তেখেতে ক'লে ঠিক আছে তুমি তেতিয়াহ'লে ছাইটটো যোৱা ছাইটটো চোৱাগৈ এতিয়া মই গ'লোঁ পিছদিনাখন আপোনালোকৰ ছাইটটো চাবলৈ এতিয়া টুইষ্টটো যোনটো আছে টুইষ্টটো আহি গ'ল যিদিনাখন মই ছাইটত ভিজিট কৰিলোঁ ছাইট ভিজিট কৰিতো মই ডাইৰেক্ট এতিয়া ছাইটটো চালোঁ ছাইটটো দেখিলোঁ স্কোৱাৰ শ্বেপৰ চাইজ নহয় তেখেতে মোক কৈ গৈছিলে মোৰ প্লটটো স্কোৱাৰ শ্বেপ কিন্তু পিছত ওলাল যে দাঁতিৰ মাটিখন তেখেতৰ বুলিয়ে ভাবি আছিলে দাঁতিৰ মাটিখন একচুৱেলি আছিলে বেলেগৰ এতিয়া যিহেতু ছাইটটো ওলাই গ'ল ৰেক্টেংগল শ্বেপ এতিয়া ৰেক্টেংগল শ্বেপৰ যদি বিল্ডিং হৈ যায় আৰু 2000 স্কোৱাৰ ফিট সো জানে অবভিয়াসলি কষ্টটো বাঢ়িবই এটো মই লাগিলে আপোনালোকক প্ৰুফ দিব পাৰিম যদিহে আপোনালোকে স্কোৱাৰ শ্বেপৰ বিল্ডিং এটা বনায় আপোনালোকৰ কষ্ট বহুত বেছি কমে যদি ৰেক্টেংগল বিল্ডিং বনোৱাতকৈ কিয় জানেনে এক্সট্ৰা কুলম পৰে ৰেক্টেংগুলৰ কাৰণে আপোনাৰ এক্সট্ৰা কুলম পৰিব এৰিয়া ৱেষ্ট যাব কিন্তু স্কোৱাৰ শ্বেপৰ লগত সেইখিনি বস্তু নহয় স্কোৱাৰ শ্বেপত যোনটো কুলমটো আছে কুলমৰ কণ্টিনিউটিটো মিলাবলৈও ভাল আৰু আপোনালোকৰ কম কুলমতে কামখিনি হয় কিন্তু ৰেক্টেংগল শ্বেপত এক্সট্ৰা কুলম পৰিব আৰু প্ৰায় এটা কুলম যদি বাঢ়ি যায় এটা কুলমৰ কষ্ট এৰাউণ্ড যদি আপুনি যদি ধৰে গ্ৰাউণ্ডৰ পৰা ওপৰলৈকে এ ক্লাছত যদি বনায় এৰাউণ্ড 55 to 65,000 এটা কুলমত পৰে লেবাৰটো মই এক্সক্লুড কৰি ৰাখিছোঁ কিন্তু লেবাৰ দাম ধৰা নাই উইথ মেটেৰিয়েল অনলি মেটেৰিয়েলৰ কাৰণে কৈ আছোঁ এতিয়া সেইখিনি ভাবিলোঁ বাৰু ছাইটটোত গৈ পেলাই তাৰপিছত আমি কি কৰিলোঁ এটা প্লেন প্ৰিপেয়াৰ কৰিলোঁ 4 BHK কিন্তু আমি যোনটো বনাইছোঁ 4 BHK স্পেচিয়াছটো বনাবই লাগিব কোনো ন' ডাউট যে স্পেচিয়াছ নহ'লে ঘৰটোত থাকি ভাল নালাগে স্পেচিয়াছ বনাইছোঁ আৰু স্কোৱাৰ ফিটটো আমি সদায় এটাই মন কৰিলোঁ যে যিমান পাৰোঁ 2000 তলত আনো কাৰণ অলৰেডি প্লটটো ৰেক্টেংগল কাৰণ কষ্টটো বঢ়াই নিব নোৱাৰি কষ্টটো বাঢ়ি গৈ থাকিব আপুনি যদি ভালকৈ বনাব গৈ থাকে কষ্টটো কমত লাগে 50 ভিতৰত লাগে আৰু ঘৰটো 50 ভিতৰত অনলি ঘৰ এটাতো ফিনিচিং কৰিলে নহ'ব অকল প্লাষ্টাৰ কৰিটো এৰিব নোৱাৰে টাইলছ লগাব লাগিব চেনিটাৰী ফিটিংছ হ'ব লাগিব পেইণ্ট হ'ব লাগিব ইণ্টেৰিয়ৰ অলপমান ডিজাইন হ'ব লাগিব ফল চিলিং থাকিব লাগিব প্লাছ আপোনাৰ ষ্টেয়াৰকেছৰ টপটো ক্লজিং হ'ব লাগিব ওপৰত পেৰাপেট ৱাল থাকিব লাগিব তেতিয়াই আপুনি ফুল্লি ফাংচনেল ঘৰ বুলি ক'ব লগতে আপোনাৰ যোনটো ৱাটাৰ ট্ৰিটমেণ্ট হ'ব ৱাটাৰ ট্ৰিটমেণ্টৰ এটা প্লেন বহিব লাগিব চেপ্টিক টেংক এটা থাকিব লাগিব সেই গোটেইখিনি বস্তু আমি এৰেঞ্জ কৰিব লাগিব এৰাউণ্ড 46 মানৰ ভিতৰত চ' মই এইটোৱে মেইন টাৰ্গেট মোৰ এইটোৱে আছে যে 46ত মই প্লেনিংটো উলিয়াব লাগে এতিয়া প্ৰথম এটা ডিজাইন দিলোঁ কিন্তু ডিজাইনটো খুঁটাখিনি মই কৈছোঁ ন অলৰেডি বেছি আহিব ষ্ট্ৰাকচাৰেল বনালোঁ ই টাইপছত ডিজাইন কৰিলোঁ ধুনীয়াকৈ আৰু ক্লায়েণ্টক প্ৰেজেণ্ট কৰিলোঁ যে এইটো আপোনাৰ ঘৰ বনিলে এইটো প্লেনিং আপোনালোকেও চাই থাকিব পাৰে এতিয়া যোনখিনি কুলম আছে কুলম সঁচাকৈ বহুত বেছি আছিলে এৰাউণ্ড 24টামান খুঁটা আহিছে বহুত বেছি খুঁটা ক্লায়েণ্টেতো প্লেনিংটো চাই ভাবিলে যে ইমানখিনি খুঁটা আহিছে এইখিনিতো বনাওঁতে বহুত টকা যাব কাৰণ তেখেতে অলৰেডি মোৰ পৰা কিহত খৰচ হয় এইখিনিতো গম পায়ে আছিলে এতিয়া আকৌ প্লেনিংটো ৰিভিজনত আহিলে যে খুঁটাখিনি এলিমিনেট কৰিব লাগে এইবাৰ কিন্তু প্লেনিঙত একো চেঞ্জেছ নাই খুঁটা এলিমিনেট কৰিব লাগে এতিয়া তাৰ কাৰণে আমি কি কৰিলোঁ গম পায় খুঁটাখিনি যিমান পাৰোঁ সিমান বেছি আকৌ ই টাইপছত ডিজাইন কৰিলোঁ এবাৰ বোলো অকণমান চাইজে বহাওঁ খুঁটাখিনি চাইজ বহাই পেলাই খুঁটাখিনি এলিমিনেট কৰিব পৰা যাব কাৰণ কেলৈ যদি 10 বা 12 ফিটৰ মূৰে যোনখিনি খুঁটা বহিছিলে সেইখিনিতো সৰু খুঁটাও চলি যাব এইবাৰ খুঁটাৰ ডিষ্টেঞ্চটো বঢ়াব লাগিব খুঁটা কমাবৰ কাৰণে আৰু তাৰ কাৰণে কংক্ৰিটটো আমাৰ এক্সট্ৰা লাগিব আৰু ৰেইনফৰ্চমেণ্টটো অলপমান এক্সট্ৰা লাগিব কিন্তু এইটো হয় যে দুটা খুঁটা বনোৱাতকৈ সেই ছিংগল খুঁটাটো অলপমান কষ্টলি কম হয় দুটা খুঁটাতকৈ সেইটো এটা খুঁটাৰ কষ্টলি অকণমান কমহে হয় বেছিও নহয় জাষ্ট সৰু এটা মাইনৰ ডিফাৰেঞ্চ আহে চ' সেই ডিফাৰেঞ্চকেইটা আমি প্ৰায় 4টা খুঁটা এলিমিনেট কৰি দিলোঁ 24টা আছিলে এবাৰ 18টালৈ আহিলে 18টা খুঁটাত দেখালোঁ 18টা খুঁটাত তেখেতে ভাবিলে এবাৰতো খুঁটা বেছি হৈ আছে এবাৰো কমাব লাগে মই ভাবিছোঁ এইবাৰতো যে আপুনি যদি খুঁটাটো কমায় ঘৰটো আপুনি আৰ্থকুইক জন 5ত আছে আৰ্থকুইক জন 5 অসমত আৰ্থকুইক জন 5 চলে বুলি আপোনালোকে সকলোৱে গম পায় আৰু ইয়াত ভূমিকম্পৰ যোনটো মাত্ৰা সঘনে আহি থাকে গম নাপায় আনপ্ৰেডিক্টেবল যেতিয়া তেতিয়া আহিব পাৰে ভূমিকম্প আৰু ভূমিকম্পই আপোনাৰ ঘৰটো ডেমেজ কৰাটো স্বাভাৱিক কথা কাৰণ অলৰেডি এবাৰ খুঁটা গৈ পেলাই আপোনাৰ 19 ফুটৰ মূৰত পৰিছে 19 ফুট যদি মানে এটা ছাইডত পৰিছে ইটো ছাইডে 19 ফুটত নাই ইটো ছাইডে আপোনাৰ 10 ফুটত আছে কিন্তু সেই বস্তুখিনিত মানে খুঁটা কেইটামান এতিয়াও কমিব লাগে তেখেতৰ হিচাপত কমিবই লাগে আৰু মই কৈছোঁ যে এইটো কমোৱাটো পচিবল নহয় আকৌ আমি ডিজাইন কৰিলোঁ আকৌ আমাৰ টিমটো মিলি প্ৰায় এইটো ডিজাইন কৰোঁতে একমাহ তেনেকৈ গ'ল ষ্ট্ৰাকচাৰেল ডিজাইন কৰোঁতে
1 মাহ লাগিলে নেক্সট টাইম যোনটো খুঁটা ডিজাইন আহিলে সেইটো হৈছে আপোনাৰ এবাৰ 16টা কুলম 2টা খুঁটা আকৌ এলিমিনেট কৰিলোঁ ক'ত 24টা তাৰপিছত 18টা তাৰপিছত 16টা আজি মনত আছে 16টা খুঁটালৈকে ঘৰটো দিলোঁ এবাৰ পচন্দ কৰিছে ঠিক আছে 16টা খুঁটা কিন্তু এবাৰ 16টা খুঁটা যদিও এবাৰ কিন্তু কষ্ট অলপমান বাঢ়িব কিয় জানে খুঁটাকেইটা চাইছোঁ আৰু অভাৰ হৈ গ'ল আৰু বাৰ যিমান আছে মেক্সিমাম 20 mm আৰু 16 mm আহি গ'ল ষ্ট্ৰাকচাৰ ডিজাইন কৰাৰ পিছত ঠিক আছে তোমালোকে ফাইনেল কৰা এইটো প্লেনিং আৰু ইয়াৰ ওপৰত ডিজাইনটো বেছ কৰা আৰু যোনটো ডিজাইন হয় ঘৰটো ডিজাইনটো আছিলে এইটো আপোনালোকে স্ক্ৰীনত যোনটো দেখিবলৈ পাইছে এইটো হৈছে প্ৰণৱ নিবাসৰ অৰিজিনেল ডিজাইনটো এতিয়া এই যোনটো প্ৰণৱ নিবাসৰ অৰিজিনেল ডিজাইন এই অৰিজিনেল ডিজাইনটো তেখেতে মোক সেইটো টাইমত একো নাই কোৱা তেখেতে তেনেকৈয়ে প্লেনিং ল'লে আৰু এপ্ৰিল মাহৰ ঠিক বিহুৰ আগা পিছা টাইমতে বিহুৰ পিছত পুতিছিলে একচুৱেলি বিহুৰ পিছত তেখেতে খুঁটাটো পুতিছিলে তেখেতে কিন্তু খুঁটাটো ঘৰটো আমাৰ পৰা বনোৱা নাছিলে ঘৰটো তেখেতে নিজেই বনাইছিলে কিন্তু আমাৰ পৰা লেবাৰ টিম এটা আৰু ছুপাৰভিজন টিমটো লৈছে ঠিক আছে আমি ছুপাৰভিজন টিম আৰু লেবাৰটো দি দিছোঁ কাৰণ অবভিয়াছলি আৰ্থকুইক জোন 5ত কনষ্ট্ৰাক্ট কৰিছে অলৰেডি ঘৰটো ক্ৰিটিকেল কেলৈ 1800 এৰাউণ্ড আছিলে 1836 স্কুৱাৰ ফিটৰ এটা ঘৰ আছিলে য'ত আপোনাৰ মাত্ৰ 16টা কুলমত এই ঘৰটো বনাইছে তাতে ৰেক্টেংগুল শ্বেপ অবভিয়াছলি ক্ৰিটিকেল ইয়াত যদি অলপো যদি ৰেচিঅ' খেলি মেলি হয় বা বাৰ BBSত যদি অলপমান যদি খেলি মেলি হয় যিহেতু জোন 5ৰ ফেক্টৰটো আহি পৰে তো বহুত বেছি ৰিস্কি হৈ যায় ঘৰটো যে টিকি থাকিব সেইটোৰ গেৰেণ্টিটো কম হৈ যায় গতিকে বহুত বেছি মনোযোগেৰে আমি প্ৰজেক্টটো বৰ্তমান ইমানখিনি লেভেললৈকে লৈ গ'লোঁ এতিয়া বনাই থাকোঁতে কিছুমান বস্তু তেখেতে কিন্তু প্লেনিঙত বহুত চেঞ্জ কৰিলে প্লেনিংটো আমি বহুত বেছি ভালকৈ দিছিলোঁ সেইকাৰণে আপোনালোকে যোনটো ছাইডত দেখিবলৈ পাইছে এণ্ট্ৰি লৈয়ে ডাইৰেক্ট এক্সিট দৰ্শন দেখিছে এইটো এটা ডাঙৰ ভুল মই আপোনাকো কৈছোঁ আৰু ময়ো জানো এইটো এটা ডাঙৰ ভুল মই সেইটো টাইমতো ক্লাইণ্টক কৈছিলোঁ যে এইটো আপোনাৰ বেয়া লাগিব ঘৰ কিন্তু তেখেতে কাৰো কথা শুনা নাছিলে নিজৰ মতেই কৰিলে বাৰু কৰক তেখেতৰ ঘৰ আমাৰ কি আছে আমিতো ঘৰটো বনাব লাগে আৰু কোৱালিটিটো আমি মেইনটেইন কৰিব লাগে বাকী যেনেকৈ কৈছে আমি তেনেকৈ কৰিম কষ্টটো বঢ়াই নিব নোৱাৰি গতিকে 2x4 টাইলছ লগাওক আৰু আপুনি যোনখিনি চৌকাত আছে চৌকাতখিনি বহুতবাৰ ডিছকাছ কৰিলোঁ মই কৰিলোঁ আপুনি WPC লগাওক কিন্তু নাই তেখেতে ক'লে WPC অলপমান বেছি কষ্টলি হৈছে তেতিয়াহ'লে মই এটা অপশ্যন দিলোঁ যে আপুনি ষ্টিলৰ চৌকাত ইউজ কৰক ষ্টিলৰ চৌকাত ইউজ কৰোঁতে কিন্তু এটা বস্তু সাৱধান হ'ব 20 বছৰৰ পিছত সেই যোনখিনি আপুনি ষ্টিলৰ চৌকাত দিছে গ্ৰাউণ্ডৰ পৰা যোনটো পানী আহে কেপিলাৰী একশ্যনৰ থ্ৰুৱেদি যোনটো পানী আহিব এই পানীটোৱে কিন্তু আপোনাৰ চৌকাতটো 20 বছৰ পিছত মামৰ লগাই দিব আৰু মামৰ লগালে কি হয় জানে আৰু লোহাৰ ডেমেজ হ'ব যোনটো লোহাৰৰ চৌকাত বহুতে ইউজ কৰি আছে এতিয়া যিহেতু আপোনাৰ বহুতখিনি কনষ্ট্ৰাকশ্যনৰ ভিডিঅ'টো দেখিবলৈ পাইছে মানুহে লোহাৰৰ চৌকাত দি আছে একচুৱেলি লোহাৰৰ চৌকাতটো দিয়াটো কোনো প্ৰব্লেম নাই লোহাৰ চৌকাতটো দিয়াৰ দুটা নিয়ম হ'ব লাগিব তেতিয়া আপুনি প্ৰথম ফ্ল'ৰিং কৰক টাইলছ লগাওক ফুল্লি ৱাটাৰপ্ৰুফ কৰক তাৰ ওপৰত আপুনি লগাওক তেতিয়া আপুনি কিন্তু পানীৰ পৰা বাচি যাব যদি আপুনি ঘৰটো ঢালাই কৰক নোহোৱা আগতে যদি চৌকাতটো যদি ইনষ্টল কৰিলে তাৰপিছত যদি টাইলছেদি কাটি যদি মিলাইছে তেতিয়াহ'লে কিন্তু আপোনাৰ চৌকাতটো মামৰ আহিব সেই কনচেপ্টটো আছে গম পাইছে এটা আগত লগোৱা আৰু এটা পিছত লগোৱা এই দুটাৰ মাজতে ডিফাৰেঞ্চ আছে এই দুটা যদি আপুনি যদি বেলেঞ্চ কৰিব পাৰে আপোনাৰ চৌকাতটো লাষ্টিংটো বেছি হ'ব যথেষ্ট ডাঙৰ যে মানে ৰুমটোত সোমাই আপুনি এটা ভিউটো চাই যাতে ভাল লাগে কাৰণ দেখিবলৈ পাইছে অলৰেডি চাৰিওফালে পথাৰৰ ভিউ চ' পথাৰৰ ভিউত সৰু উইণ্ড' এখন দিয়াৰ কোনো অৰ্থ নাথাকে মানে চব ফালৰ পৰা যিহেতু পোহৰ আহিব ভিউ থাকে চ' উইণ্ড' এখন ডাঙৰ কৰি ৰাখিছোঁ ইয়াত এতিয়া এলুমিনিয়াম মই প্ৰথম ছাজেষ্ট কৰিছিলোঁ যে এলুমিনিয়ামৰ লগাওক কিন্তু এটা কথা এলুমিনিয়ামৰ অকণমান মানে কোৱালিটিটো ইমান এটা বৰ ভাল নালাগে বাৰু এই ক্লাছত সেইটো প্ৰিমিয়াম নহয় কিন্তু আমিও এই ক্লাছৰ যিখিনি ঘৰ এগ্ৰিমেণ্ট কৰোঁ তাত আমি এলুমিনিয়ামেই দিওঁ কাৰণ কিয় জানে আমি এটা টপ আপ প্লেন ৰাখোঁ কাৰণ ঘৰৰ দামটো আমাৰ MB ফৰ্মেশ্যনলৈ আহিছে ন কোৱালিটিৰ লগতে আপোনাৰ ঘৰটোৰ দামটো কমাবলৈ চাওঁ কাৰণ উইণ্ড'খনত অলৰেডি আপোনাৰ প্ৰটেকশ্যন থাকিব হয়নে গ্ৰিলৰ এখন প্ৰটেকশ্যন থাকিব উইণ্ড'খন ব্ৰেক কৰিলে কোনো চুৰ আহিব নোৱাৰে এইটো অসম্ভৱ আৰু যদি চুৰ আহে এই চুৰ কৰিম বুলি আহিব লাগিব আপোনাৰ ঘৰ চুৰ কৰিবই তাক আপুনি কেতিয়াও ৰখাব নোৱাৰে ছাজেষ্ট কৰিলে আপুনি যদি লগায় এলুমিনিয়াম লগাওক নহ'লে আপুনি UPVCত যাওক এতিয়া UPVCয়ে তেখেতে চিলেক্ট কৰিলে এতিয়া UPVCত আহিলে ফেনিষ্টা টপ ব্ৰেণ্ড চবেই নাম শুনিছে ফেনিষ্টা স্কুৱাৰ ফিট ৰেট প্ৰায় 800 850 750 তেনেকুৱা চলি আছে এতিয়া তাতো এটা কথা হৈ গ'ল এখন উইণ্ড'টো বহুত বেছি কষ্টলি হৈ গ'ল য'ত এলুমিনিয়ামৰ খিৰিকী এখন আপুনি ধৰি লওক 8-9 হাজাৰ টকাত বনি আছিলে এবাৰ গৈ পেলাই এখন 28-29 হাজাৰ টকা পালে এতিয়া সেইখিনি জেগাটো কষ্ট কাটিবলগীয়া হৈছে তাত আমি কি কৰিলোঁ প্ৰাইমৰ UPVCৰ যোনখিনি উইণ্ড' আছে প্ৰাইমৰ কি হয় কোৱালিটিটো প্ৰায় অলমষ্ট একেই বুলি ক'ব নোৱাৰোঁ কাৰণ ডেনচিটিটো বহুত বেছি কম বাৰু কিন্তু লুক ৱাইজ মানে একেই আৰু পাৰফেক্ট এলুমিনিয়ামতকৈ ভাল হয় উইন চিটুৱেশ্যন কিন্তু ফেনিষ্টাৰ সমান নহয় ফেনিষ্টাৰ সমান হয় বুলি মই কোৱাও নাই আৰু নহয়ো প্ৰাইম ফেনিষ্টাৰ হ'ব নোৱাৰে বা ফেনিষ্টাৰ প্ৰাইম হ'ব নোৱাৰে কাৰণ দুটাই বেলেগ পাৰ্পছ চল্ভ কৰি আছে এটাতো একদম টপ ক্লাছ মানুহক লৈ আছে আৰু এটাই জাষ্ট মিডিল ক্লাছ যোনে যাৰ এটা সপোন হয় ঘৰটো